কনসেপ্ট লাৰ্ণিংলৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ সংস্কৃতিৰ সংজ্ঞা আৰু স্বৰূপ বিচাৰ। আমি কেনেকৈ দীঘলীয়া পাঠ এটা সংক্ষিপ্ত ৰূপত নোট বনাব পাৰোঁ আৰু তাক কেনেকৈ অতি সহজত মনত ৰাখিব পাৰোঁ, আনকি গোটেই অধ্যায়সমূহ পৰীক্ষাৰ আগমুহূৰ্তত দিনত 2-3 বাৰকৈ ৰিভাইজ দিব পাৰোঁ, সেই সম্পৰ্কে এই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ সক্ষম হ'ব। পাঠটো সম্পূৰ্ণকৈ পঢ়ি ল'ব আৰু তাৰে মূল কথাখিনি সংক্ষিপ্ত ৰূপত এইদৰে লিখি ল'ব পাৰে। সংস্কৃতিৰ সংজ্ঞাত এই কথাখিনি উল্লেখ কৰিব। 1 নম্বৰ নৃতত্ত্ব আৰু সমাজতত্ত্বৰ ভিতৰুৱা বিষয়। 2 নম্বৰত উল্লেখ কৰিব আৰ্য ভাষাৰ শব্দ যদিও ইংৰাজী প্ৰতিশব্দ কালচাৰ। 3 নম্বৰত উল্লেখ কৰিব কালচাৰ শব্দটোৰ প্ৰতিশব্দ কৃষ্টি। 4 নম্বৰত উল্লেখ কৰিব মূল সংস্কৃতি ক্ৰি ধাতু সমযোগ ক্ৰিযোগ তি সমান সংস্কৃতি। 5 নম্বৰত উল্লেখ কৰিব সংস্কাৰ শব্দৰ পৰা সংস্কৃত আৰু সংস্কৃতি দুয়োটা শব্দৰ বিকাশ। 6 নম্বৰত উল্লেখ কৰিব সংস্কাৰ শব্দৰ অৰ্থ মেড পাৰফেক্ট, ৰিফাইণ্ড, পলিছড, কাল্টিভেটেড। 7 নম্বৰত উল্লেখ কৰিব কালচাৰ শব্দৰ মূল লেটিন ভাষা কুলতুৰা। 8 নম্বৰত উল্লেখ কৰিব প্ৰতিটো সম্প্ৰদায়ৰ সংস্কৃতি আছে। 9 নম্বৰত উল্লেখ কৰিব কালচাৰ শব্দটো প্ৰথম ব্যৱহাৰ কৰিছিল ব্ৰিটিছ নৃতত্ত্ববিদ এডৱাৰ্ড বাৰ্মাৰ টাইলাৰে 1871 চনত। 10 নম্বৰত উল্লেখ কৰিব বস্তুগত আৰু মনোগত দুটা দিশ সামৰি লয়। 11 নম্বৰত উল্লেখ কৰিব ই সামাজিক অনুশীলনৰহে ফল। এই কথাখিনি সংস্কৃতিৰ সংজ্ঞাত উল্লেখ কৰিব। এতিয়া আহিছোঁ সমাজ আৰু সংস্কৃতি। সমাজ আৰু সংস্কৃতিত উল্লেখ কৰিব 1 নম্বৰত সমাজ পৰিৱৰ্তনশীল গুণেই সংস্কৃতিও পৰিৱৰ্তনশীল। দ্বিতীয়তে উল্লেখ কৰিব সামূহিকভাৱে ব্যক্তিৰ আচৰণেই সমাজখনৰ সংস্কৃতি। সংস্কৃতি আৰু পৰিৱেশত উল্লেখ কৰিব 1 নম্বৰত পৰিৱেশ 2 প্ৰকাৰ প্ৰাকৃতিক আৰু মানৱ সৃষ্টি। দ্বিতীয়তে উল্লেখ কৰিব সংস্কৃতি প্ৰাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল, যেনে বৰফত বসবাস কৰা লোকে কৃষি বা পশুপালন কৰিব নোৱাৰে, সেয়ে চিকাৰজীৱী। তৃতীয়তে উল্লেখ কৰিব একে প্ৰাকৃতিক পৰিৱেশত বাস কৰা দুটা জনগোষ্ঠীৰ সংস্কৃতি বেলেগ হ'ব পাৰে। চতুৰ্থতে উল্লেখ কৰিব পৰিৱেশেই সংস্কৃতিৰ একমাত্ৰ আধাৰ নহয়, পৰিৱেশে সংস্কৃতিৰ ওপৰত প্ৰভাৱহে পেলায়। সংস্কৃতিৰ স্বৰূপত উল্লেখ কৰিব 1 নম্বৰত সংস্কৃতি হ'ল এটা জনগোষ্ঠীৰ জীৱন যাত্ৰাৰ লগত জড়িত সকলো বিষয়বস্তু। দ্বিতীয়তে উল্লেখ কৰিব ব্যক্তিগতভাৱে এখন সমাজত সংস্কৃতিৰ বিভিন্নতা পৰিলক্ষিত হয়। 3 নম্বৰত উল্লেখ কৰিব বিভিন্ন নৃগোষ্ঠীৰ স্বকীয় সাংস্কৃতিক ঐতিহ্য থাকে। 4 নম্বৰত উল্লেখ কৰিব সংস্কৃতিৰ অন্য এক মাত্ৰা হ'ল পৰিশোধন বা পৰিমাৰ্জন। সংস্কৃতিৰ উপাদানত উল্লেখ কৰিব সংস্কৃতিৰ উপাদান দুটা। 1 নম্বৰত বস্তু সংস্কৃতি, দ্বিতীয়তে হৈছে সামাজিক সংস্কৃতি। বস্তু সংস্কৃতি হৈছে দৈনন্দিন জীৱনৰ নানা প্ৰয়োজন পূৰণ কৰিবৰ বাবে সাজি লোৱা সঁজুলি, অস্ত্ৰ শস্ত্ৰ, সাজপাৰ, অলংকাৰ, আৱাস, বাহন, পাত্ৰ ইত্যাদি। দ্বিতীয়তে উল্লেখ কৰিব সামাজিক সংস্কৃতি। সামাজিক সংস্কৃতি হৈছে প্ৰাকৃতিক জগতৰ বিষয়ে জ্ঞান বা ধাৰণা, ৰাজনৈতিক আৰু অৰ্থনৈতিক সংগঠন, নৈতিকতাবোধ, আইন কানুন, সামাজিক আচাৰ বিধি, ধৰ্মীয় বিশ্বাস পদ্ধতি আদি। সংস্কৃতিৰ বৈশিষ্ট্যত উল্লেখ কৰিব সংস্কৃতি হৈছে মানৱ সৃষ্টি। দ্বিতীয়তে সংস্কৃতি হৈছে স্থিতিস্থাপক, প্ৰগতিশীল, ৰক্ষণশীল, উদাসীন বা নিৰ্বিকাৰ। তৃতীয়তে উল্লেখ কৰিব স্বতঃস্ফূৰ্ত প্ৰবাহ। 4 নম্বৰত উল্লেখ কৰিব সংস্কৃতি হৈছে আহৰণযোগ্য। 5 নম্বৰত উল্লেখ কৰিব সংস্কৃতি প্ৰবাহমান। 6 নম্বৰত উল্লেখ কৰিব সংস্কৃতি হৈছে এটা পৰম্পৰা। 7 নম্বৰত উল্লেখ কৰিব সংস্কৃতি পৰিৱেশৰ লগত সহাৱস্থান কৰে। 8 নম্বৰত উল্লেখ কৰিব ব্যক্তিগত নহয় সমাজ সাপেক্ষেহে সংস্কৃতিৰ সৃষ্টি। 9 নম্বৰত উল্লেখ কৰিব সংস্কৃতি সামাজিক উত্তৰাধিকাৰী। 10 নম্বৰত উল্লেখ কৰিব মানৱ সমাজতহে অৱস্থিতি। এই পইণ্টছকেইটাৰ ওপৰত আপোনালোকে বহলাই লিখিব। সংস্কৃতিৰ ভাগ 1 নম্বৰত উল্লেখ কৰিব
আদিম বা জনজাতীয় 2 নম্বৰত উল্লেখ কৰিব, লোক সংস্কৃতি 3 নম্বৰত উল্লেখ কৰিব, উচ্চ বা অভিজাত সংস্কৃতি। এইদৰে সংক্ষিপ্ত ৰূপত নোট বনাই পঢ়িলে নিশ্চয় দিনত 2-3 বাৰকৈ ৰিভাইজ দিবলৈ সক্ষম হ'ব। যদি এই সংক্ষিপ্ত নোট আপোনাৰ পছন্দ হয় তেতিয়াহ'লে ডেছক্ৰিপশ্যন লিংক দিয়া আছে, তাৰে এটা লিংকৰ জৰিয়তে এই পাঠটো ডাউনলোড কৰি ল'ব পাৰিব। আনটো লিংকৰ জৰিয়তে সম্পূৰ্ণ কাকতটোৱে ডাউনলোড কৰি ল'ব পাৰিব। মোক উৎসাহিত কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু আপোনালোকৰ সহপাঠীৰ লগত শ্বেয়াৰ কৰিব। আনকি ভিডিঅ'টো কেনে পালে নিশ্চয় গঠনমূলক দিহা আৰু পৰামৰ্শৰে কমেণ্ট কৰি জনাব। পিছৰ খণ্ডসমূহ চাবলৈ নাপাহৰিব। আজিলৈ সামৰিছোঁ, ধন্যবাদ।